Welcome to AMS Study Center. প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আমি আজি আলোচনা কৰিবলৈ গৈ আছো নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ পঞ্চম অধ্যায় ইউক্লিডৰ জ্যামিতিৰ পৰিচয়। Introduction to Euclid's Geometry. এই অধ্যায়টোৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ কেইটামান গুৰুত্বপূৰ্ণ বিষয় হ'ল ইউক্লিডিয়ান কিছুমান স্বতঃসিদ্ধ আছে বা স্বীকাৰ্য আছে। এই স্বীকাৰ্যসমূহ আমাৰ বহুত ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত আমাৰ ইউক্লিডৰ কিছুমান সংজ্ঞা স্বতঃসিদ্ধ আৰু কি স্বীকাৰ্য আছে এইখিনি আমাৰ জানিব লাগিব। স্বতঃসিদ্ধৰ ভিতৰত প্ৰথমত আমি কেইটামান সংজ্ঞাৰ বিষয়ে আলোচনা কৰি লওঁ। আমাৰ ইয়াতে সাতটা সংজ্ঞা দিয়া আছে। এই সংজ্ঞা কেইটা আমি আলোচনা কৰিম। কি কৈছে, এটা বিন্দুৰ কোনো অংশ নাই। এটা বিন্দুৰ কোনো অংশ আছে নেকি? ধৰি লওক এইটো এটা পইণ্ট, কি এইটো এটা পইণ্ট। এই পইণ্টৰ কোনো বিন্দু আছে নেকি? ডাট বা প্ৰস্থ তেনেকা আছে নেকি? গতিকে কোৱা হৈছে যে এটা বিন্দুৰ কোনো অংশ নাই। এতিয়া ২ নম্বৰ সংজ্ঞাত কৈছে এডাল ৰেখা হ'ল প্ৰস্থহীন দিশ। এডাল ৰেখা ধৰি লোৱা হ'ল এইটো এটা ৰেখা। এই ৰেখাটোৰ ক্ষেত্ৰত এই ৰেখাটোৰ কোনো ডাট আছে নেকি? যিদৰে কোৱা হৈছিল এইটো এটা পইণ্টৰ কোনো দিশ বা প্ৰস্থ নাই। গতিকে এই ৰেখাটোৰ ক্ষেত্ৰত দিশ বা প্ৰস্থ আছে নেকি? দিশ আছে কিন্তু প্ৰস্থ নাই। ৰেখাডালৰ দিশ আছে কিন্তু কি নাই? প্ৰস্থ নাই বা ডাট নাই। সেইকাৰণে কৈছে এডাল ৰেখা হ'ল প্ৰস্থহীন দিশ। ৰেখাৰ মূৰ দুটা হ'ল বিন্দু। এইটো হ'ল এডাল ৰেখা। এই ৰেখাটোৰ এটা বিন্দু, মূৰ দুটা কি কৈছে? এটা বিন্দু কৈছে। ৰেখাৰ দুটা মূৰ হ'ল দুটা বিন্দু। এডাল ৰেখা হ'ল এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান। এডাল ৰেখা এতিয়া কৈছে যে এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান। ধৰি লওক এই ৰেখাডালত কিমানটা বিন্দু আছে? অসংখ্য বিন্দু আছে। এনেকা কিমানটা বিন্দু আছে? অসংখ্য বিন্দু আছে। অৰ্থাৎ আৰু প্ৰত্যেকটো এই ৰেখাডালৰ মাজত থকা অৰ্থাৎ সৰল ৰেখাডালৰ মাজত থকা প্ৰত্যেকটো বিন্দুৰ মাজৰ দূৰত্ব সমান আৰু কি সমভাৱে, অৰ্থাৎ সমান হোৱাৰ কাৰণে কি সমভাৱে বিৰাজমান বুলি কোৱা হৈছে। নেক্সট নাম্বাৰ সংজ্ঞাত কি কৈছে যে এখন পৃষ্ঠৰ মাথো দুডাল, এখন পৃষ্ঠ বা পৃষ্ঠাৰ মাথো দিশ আৰু প্ৰস্থহে আছে কিন্তু কি নাই? যিটো উচ্চতা সেইটো নাই। এইবাৰ লক্ষ্য কৰক, এখন পৃষ্ঠ বা পৃষ্ঠা ধৰি লোৱা হ'ল এইটো এটা পৃষ্ঠা। কিহৰ পৃষ্ঠা? এইটো কিতাপৰ পৃষ্ঠা বা এইটো হ'ল বহীৰ পৃষ্ঠা। এই ক্ষেত্ৰত লক্ষ্য কৰিলে দেখা যায় যে কিতাপৰ বাবে প্ৰস্থ আছে, এইটো প্ৰস্থ আছে আৰু এইটো কি আমাৰ দিশ আছে। গতিকে প্ৰস্থ আছে আৰু দিশ আছে। কিন্তু লক্ষ্য কৰিলে দেখা যায় কি এই পৃষ্ঠাডালৰ কি নাই? কোনো ডাট নাই বা যিটো এইটো ৰেখাৰ নিচিনা দেখা যায়। এইটো আমাৰ কি ৰেখাৰ নিচিনা দেখা যায়। গতিকে এখন পৃষ্ঠৰ মাথো কি আছে? দিশ বা প্ৰস্থ আছে। এইবাৰ ধৰি লওক এইটোৰ কথা এৰি দিলোঁ। এইটো এটা কি পৃষ্ঠ। এই পৃষ্ঠটোৰ আমি কেনেকৈ ডাট বাহিৰ কৰিম? জাষ্ট ওপৰৰ ফেচটো আমি চাব পাৰি আছোঁ, কিন্তু ইয়াৰ কোনো ডাট নাই। এটাৰ কোনো পৃষ্ঠৰে ডাট নাই। এইটো এটা পৃষ্ঠ বুলি কৈছিলোঁ। এইটো সূক্ষ্ম পৰিমাণে হ'লেও ডাট এটা আছে। কিন্তু এই পৃষ্ঠৰ কোনো ডাট নাথাকে। জাষ্ট কি থাকে? দিশ আৰু প্ৰস্থহে থাকে। এইবাৰ আন এটা সংজ্ঞাত কৈছে এখন পৃষ্ঠৰ কাষবোৰ হ'ল একোডাল ৰেখা। এইটো এটা কি পৃষ্ঠ। এই পৃষ্ঠটো আমি কাল্পনিক হিচাপে ক'ব পাৰোঁ কি পৃষ্ঠটোৰ কাষবোৰ এডাল ৰেখা। এইটোৰ কাষ যি কাষ আছে, কাষটো আমি কি কেনেকৈ ক'ম? এডাল ৰেখাৰ নিচিনা। ৭ নম্বৰত কৈছে এখন তল
যি তাৰ সৰল ৰেখাবোৰৰ লগত সমভাৱে বিৰাজমান। এইটো এটা কি সমতল আৰু কৈছে এখন তল যি তাৰ সৰল ৰেখাৰ সৈতে। ইয়াতে সৰল ৰেখা আমি যদি সৰল ৰেখা হিচাপত যদি হিচাপ কৰিব যাওঁ এই পৃষ্ঠৰ ডালত কিমান সৰল ৰেখা পাম? অসংখ্য সৰল, নিশ্চয় অসংখ্য সৰল ৰেখা পাম আৰু প্ৰতিটো সৰল ৰেখাই কি সমভাৱে কি কৰি আছে? বিৰাজমান, অৰ্থাৎ সমান সমান দূৰত্বত বিৰাজ কৰি আছে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম, যেহেতু আমাৰ ইতিমধ্যে সংজ্ঞাখিনি আলোচনা হৈ গ'ল, এতিয়া আমি আলোচনা কৰিব গৈ আছোঁ আমাৰ যি শতসিদ্ধ আছিল সেই শতসিদ্ধখিনি এতিয়া আমি আলোচনা কৰিম। একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান। একেটা বস্তু ধৰি লৈছোঁ এইটো এটা বস্তু আৰু এইটো আন এটা বস্তু। একেটা বস্তুৰ লগত সমান বস্তুবোৰ এটা আনটোৰ লগত সমান। এই বস্তুটোৰ লগত এই বস্তুটো সমান হ'লে পৰস্পৰ এইটো কি হ'ব? এটা আনটোৰ লগত সমান। সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰো সমান হয়। এই ৰেখা দুডাল সমান, অৰ্থাৎ এই ৰেখা দুডাল যোগ কৰিলে কি পাম? এটা যোগ, নিশ্চয় এডাল যোগফল পাম। এই যোগফলটো কি হ'ব? ৰেখা দুডালৰ সমান হ'ব। সমান সমান বস্তুৰ পৰা একে পৰিমাণৰ বস্তু বিয়োগ কৰিলে আমাৰ বিয়োগফলবোৰো কি হ'ব? সমান হ'ব। আমাৰ এডাল ৰেখা লৈছোঁ, এইটো এডাল ৰেখা আৰু এইটো এডাল ৰেখা। এই ৰেখা দুডাল পৰস্পৰ সমান। ধৰিছোঁ এইটো 6 চেণ্টিমিটাৰ, এইটো কিমান চেণ্টিমিটাৰ? 6 চেণ্টিমিটাৰ। ইয়াৰ পৰা আমি 2 চেণ্টিমিটাৰ কাটি পেলাইছোঁ, ইয়াৰ পৰাও 2 চেণ্টিমিটাৰ আমি কি কৰিছোঁ? কাটি পেলাইছোঁ। অৰ্থাৎ থাকিল কিমান? ইয়াতে থাকিল 4 চেণ্টিমিটাৰ, ইয়াতেও থাকিল 4 চেণ্টিমিটাৰ। ডেট মিনছ সমান সমান বস্তুৰ পৰা যদি সমান সমান বস্তু কাটি পেলোৱা হয় তেন্তে সমান সমান বস্তু থাকি যায় বা বিয়োগফলবোৰো কি হয়? পৰস্পৰ সমান হয়। যিবোৰ বস্তু এটা আনটোৰ লগত সমান, যিবোৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰ পৰস্পৰ সমান। এতিয়া দুডাল ৰেখা লোৱা হৈছে। এই ৰেখা দুডাল কি এটা আনটোৰ ওপৰত যদি এই ৰেখা দুডাল এই ৰেখাটোৰ ওপৰত যদি এনেভাৱে আপতিত কৰা হয় যাতে ৰেখা দুডাল পৰস্পৰ মিলি যায়, মিলি গ'লে আমি কি ক'ম? এই ৰেখা দুডাল পৰস্পৰ সমান। এডাল ৰেখা আন এডাল ৰেখাৰ ওপৰত ৰাখিলে যদি ৰেখা দুডাল মিলি যায়, সম্পূৰ্ণৰূপে মিলি যায়, তেতিয়া আমি ক'ম ৰেখা দুডাল সমান। সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। এইটো এটা বস্তু, সম্পূৰ্ণ বস্তু, আৰু ধৰি লৈছোঁ এইটো ইয়াৰ এটা পাৰ্ট বা অংশ। এই অংশটোতকৈ এই গোটা অংশটো ডাঙৰ। এইটোৱে কৈছে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ। এতিয়া 6 নম্বৰটো, একে বস্তুৰ দুগুণবোৰ পৰস্পৰ সমান। একে বস্তুৰ দুগুণ, এইটো লৈছোঁ আৰু ইয়াৰ দুগুণ, এইটো ধৰি লৈছোঁ 3 চেণ্টিমিটাৰ। তেনেহ'লে ইয়াৰ দুগুণটো কিমান হ'ব? নিশ্চয় 6 চেণ্টিমিটাৰ হ'ব। এইটো কিমান? 6 চেণ্টিমিটাৰ। অৰ্থাৎ এইখিনি হ'ল 3, আমাৰ এইখিনি আহিব 3, এইখিনি আহিব 3। ডেট মিনছ এই ৰেখাখণ্ডটো এইখিনি হ'ব। এতিয়া এইটো হ'ল 3। সেইটোৱে আমাৰ কৈছে যে এই খণ্ড আমাৰ সমান বা একে বস্তুৰ দুগুণবোৰ পৰস্পৰ সমান। এই বস্তুৰ দুগুণ এইটো, এই গোটা বস্তুটো, গতিকে আমি ক'ম যে এইটো আৰু এই বস্তুটো পৰস্পৰ সমান। একে বস্তুৰ আধাবোৰ সমান। এইটো এটা বস্তু লৈছোঁ, আমাৰ এই টোটাল 6 চেণ্টিমিটাৰ, ইয়াৰ আধা কিমান? 3 চেণ্টিমিটাৰ, 3 চেণ্টিমিটাৰ। গতিকে আমি ক'ম যে এই আধাবোৰো কি হয়? পৰস্পৰ সমান। ইয়াতে কৈছে একে বস্তুৰ আধাবোৰ পৰস্পৰ সমান, গতিকে আমি এই উদাহৰণ হিচাপে এইটো ল'ব পাৰোঁ। যিহেতু আমাৰ 3 চেণ্টিমিটাৰ লৈছোঁ, টোটাল বস্তুটো আমাৰ 6 চেণ্টিমিটাৰ, ইয়াৰ পৰা 3 চেণ্টিমিটাৰ অৰ্থাৎ আধা আধা ভাগ কৰিছোঁ। গতিকে আমি ক'ম এই আধাখিনি পৰস্পৰ সমান। এতিয়া আমি আন এটা ইম্পৰ্টেণ্ট যি আমাৰ অত্যন্ত জৰুৰী সেই কুৱেশ্যন বা সেই স্বীকাৰ্যকেইটাৰ বিষয়ে আমি আলোচনা কৰিম। সেই স্বীকাৰ্যকেইটাত কি কোৱা হৈছে যে আমাৰ প্ৰথম স্বীকাৰ্য, ইউক্লিডৰ প্ৰথম স্বীকাৰ্যটো কি? এতিয়া আহিব, এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি। এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো, ধৰি লোৱা হ'ল এইটো এটা পইণ্ট আৰু এইটো এটা পইণ্ট,
তেন্তে এডাল সৰল ৰেখা এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ আমি টানিব পাৰিম আমাৰ ইয়াত কৈছে এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি আমাৰ যিকোনো এটা কৈছে এইটো পইণ্ট লৈছো ইয়াতে পইণ্ট লৈছো ইয়াতে পইণ্ট লৈছো ইয়াতে পইণ্ট লৈছো এডাল সৰল ৰেখা যদি আমি টানো তেতিয়ালে এই বিন্দুৰ পৰা ইয়াতে টানিব পাৰো এই বিন্দুৰ পৰা ইয়াতে টানিব পাৰো এই বিন্দুৰ পৰা ইয়াতে টানিব পাৰো দ্যাট মিন্স এইটো এডাল সৰল ৰেখা হ'ব এইটো এডালো সৰল ৰেখা হ'ব বা ইয়াৰ পৰা যদি ইয়াতে টানি দিয়া হয় এইটো এডাল সৰল ৰেখা হ'ব হেইটোই কৈছে এডাল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ আমি সৰল ৰেখা টানিব পাৰো এতিয়া হক স্বীকাৰ্য 2 স্বীকাৰ্য 2 কি কৈছে এডাল সীমিত ৰেখা খণ্ড বা ৰেখা অসীমলৈ বৰাই দিব পাৰি এইটো এডাল ৰেখা খণ্ড এইটো সীমিত জাস্ট কেই সেন্টিমিটাৰ মান হ'ব এই সীমিত ৰেখাখণ্ডক আমি অসীমভাৱে এনেকৈ বৰাই গৈ থাকিব পাৰো এইটো দুয়ো মূৰে বৰাই গৈ থাকিব পাৰো সোঁফালেও বাওঁফালেও গতিকে আমাৰ স্বীকাৰ্য 2 কৈছে এডাল সীমিত ৰেখা অসীমলৈ কি কৰিব পাৰো বৰাই দিব পাৰো যিদৰে ইয়াত দিয়া হৈছে নেক্সট স্বীকাৰ্য এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধ লৈ আঁকিব পাৰো এটা বৃত্ত যিকোনো ব্যাসাৰ্ধ বা যিকোনো কেন্দ্ৰ বা যিকোনো ব্যাসাৰ্ধ লৈ আঁকিব পাৰো এইটো ইয়াৰ কাৰণে দুখিত মানে যি কাটা কম্পাস দৰকাৰ আছিল হেতু এতিয়া মোৰ ওচৰত নাই নথকাৰ বাবে মই হাতেৰে দেখুৱাব লগা হৈছে ধৰিলো এইটো এটা পইণ্ট বা সেন্টাৰ এই সেন্টাৰৰ পৰা আমি কি কৰিব লাগিব এটা বৃত্ত আঁকিব লাগিব এইটো এটা বৃত্ত আঁকিব পাৰো বা এই এটা বিন্দুকে কেন্দ্ৰ কৰি সৰুকে বৃত্ত এডাল আঁকিব পাৰো বা আৰু সৰুকে আঁকিব পাৰো সেই কাৰণে কৈছে যে এটা কেন্দ্ৰ বিন্দুৰ আৰু যে এটা যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধ লৈ আমি কি কৰিব পাৰো বৃত্ত এডাল আঁকিব পাৰো বৃত্ত এডাল কেন্দ্ৰবিন্দু যিকোনো এটা কেন্দ্ৰবিন্দু ল'ব পাৰো তাৰ পৰা কি কৰিব পাৰো বৃত্ত এডাল আঁকিব পাৰো বা ইয়াতকে ডাঙৰ ব্যাসাৰ্ধ লৈ এইটো ধৰক 1 সেন্টিমিটাৰ মান আছে এতিয়া আমি 2 সেন্টিমিটাৰ মান ব্যাসাৰ্ধ লৈ আন এটা ব্যাসাৰ্ধ কি কৰিব বৃত্ত কি কৰিব পাৰো আঁকিব পাৰো সেই কাৰণে কৈছে এটা বৃত্তৰ যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধ লৈ আঁকিব পাৰো স্বীকাৰ্য 4ত কি কৈছে সকলো সমকোণ পৰস্পৰ সমান সকলো সমকোণ এইটো এটা সমকোণ যেহেতু 90 ডিগ্ৰী কোণ মানে সমকোণ এইটো এডাল সমকোণ এইটো 90 ডিগ্ৰী আৰু যদি টানো এইটো আমাৰ 90 ডিগ্ৰী গতিকে আমাৰ এইটো কিমান দেখাত সৰু লাগিছে এইটো দেখাত সৰু লাগে চিত্ৰটো হে জাস্ট সৰু কিন্তু আমাৰ কোণটো সৰু নহয় কোণটো কিমান 90 ডিগ্ৰী অৰ্থাৎ কি কৈছে সকলো সমকোণ পৰস্পৰ সমান নেক্সট আমাৰ মোস্ট ইম্পৰ্টেন্ট যি স্বীকাৰ্য সেই স্বীকাৰ্যটো আমাৰ পৃথিৱীৰ সকলো অঞ্চলৰ কাৰণে বিৰাজমান বা সকলো অঞ্চলৰ কাৰণে অতি দৰকাৰী আৰু প্ৰয়োজনীয় স্বীকাৰ্য এই স্বীকাৰ্যক লৈ বা ভিত্তি কৰি আমি বিভিন্ন ধৰণৰ চিত্ৰাঙ্কন বা বিভিন্ন ধৰণৰ কোণৰ ধাৰণা আমি পাব পাৰো এতিয়া সেই স্বীকাৰ্যটোনো কি এইটো আমি এতিয়া আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট স্বীকাৰ্যটো কি 5 নম্বৰ স্বীকাৰ্য কাৰ ইউক্লিডৰ এতিয়া ইউক্লিডৰ সেই 5 নম্বৰ স্বীকাৰ্যটো কি হল এতিয়া আমি আলোচনা কৰি আহক যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয় তেন্তে ৰেখা দুডাল অসীমভাৱে বৰাই দিলে যি ফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ কম সেই ফালে ৰেখা দুডাল মিলিত হ'ব বুজি পাইছেনে কথাষাৰ আকৌ বুজাই আছো কৈ আছো যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয় তেন্তে ৰেখা দুডাল অসীমভাৱে বৰাই দিলে যিফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ কম সেইফালে ৰেখা দুডাল কি হ'ব
মিলিত হ'ব। এতিয়া আমি ৰেখা দুডাল আঁকি আলোচনা কৰি আছো। আমি দুডাল সৰল ৰেখা টানিছো, এই দুডাল সৰল ৰেখা। ইয়াতে আমাক কৈছে যে যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত, এইটো এডাল ৰেখা, এইটো এডাল, এইটো এম, এইটো এল, এইটো এম, দুডাল ৰেখা কি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তকোণ, আমাৰ এইটো এটা অন্তকোণ, এইটো এটা অন্তকোণ, এইটো এটা অন্তকোণ, এইটো অন্তকোণ, বাকী কোণ দুটা দুটা বহিস্থ কোণ বা বহিৰ্কোণ। এই কি কৈছে যে অন্তকোণ, একেফালৰ অন্তকোণ, ৰেখাডালৰ একেফালৰ অন্তকোণ, এই দুটা কোণ, এইটো এটা ৰেখা, এই ৰেখাডাল দুডাল ৰেখাৰ ওপৰত যেহেতু আপতিত হৈছে, গতিকে আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তকোণ হয় এইপিনে, নতুবা ৰেখাডালৰ এইপিনে আহক। এই ৰেখাডাল কি কৈছে একেফালৰ অন্তকোণৰ সমষ্টি দুই সমকোণ। দুই সমকোণ মানে কিমান? এক সমকোণত কিমান ডিগ্ৰী আছিল? 90 ডিগ্ৰী আছিল। এক সমকোণত কিমান ডিগ্ৰী আছিল? 90 ডিগ্ৰী আছিল। দুই সমকোণত কিমান হ'ব? 90 × 2 অৰ্থাৎ 180 ডিগ্ৰী। কিমান হ'ব? দুই সমকোণত 180 ডিগ্ৰী। এই 180 ডিগ্ৰীত এই দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰীকৈ সৰু হয়, তেন্তে আমাৰ কি হ'ব? ৰেখা দুডাল কোনফালে সৰু সেইপিনে যদি বঢ়াই দিয়া হয়, এইপিনে এই দুটা ৰেখা যোগ কৰিলে আমি নিশ্চয় কি পাম? 180তকৈ সৰু পাম। আৰু এই দুটা ৰেখা, এডাল ৰেখা, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। যেহেতু দুয়োটা কোণ 90 ডিগ্ৰী, গতিকে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এইপিনেও আমি যদি যোগ কৰোঁ 180 ডিগ্ৰী হ'ব। অৰ্থাৎ এই দুটা কোণ 180 ডিগ্ৰী, 180 ডিগ্ৰী, 180 ডিগ্ৰী, এই দুটা কোণৰ ক্ষেত্ৰত যদি আমি এই ৰেখা দুডালক অসীমভাৱে বঢ়াই দিওঁ, আমাৰ ৰেখা দুডাল কেতিয়াও কটাকটি নকৰে। যাৰ কাৰণে এই ৰেখা দুডাল কি কোৱা হৈছে যে একেফালৰ অন্তকোণৰ সমষ্টি সমান হ'লে ৰেখা দুডাল কি হ'ব? অসীমভাৱে বঢ়াই দিলে কটাকটি নকৰিব। কিন্তু আমাৰ পঞ্চম স্বীকাৰ্য মতে কি কৈছে? যদি একেফালৰ অন্তকোণৰ সমষ্টি সমান 180 ডিগ্ৰী বা দুই সমকোণতকৈ সৰু হয়, এইটো আমাৰ কিমান হ'ব? এই কোণ দুটা যোগ কৰিলে আমাৰ দুই সমকোণতকৈ সৰু বা 180 ডিগ্ৰীতকৈ সৰু হ'ব। গতিকে আমি ক'ব পাৰিম এই ৰেখা দুডাল এইপিনে সৰু, গতিকে আমি এইপিনে যদি বঢ়াই দিওঁ এটা বিন্দুত মিলিত হ'ব। ৰেখা দুডাল যদি বঢ়াই দিয়া হয় এটা বিন্দুত মিলিত হৈছে। গতিকে আমাৰ পঞ্চম স্বীকাৰ্য মতে আমি এইটোৱে ক'ব পাৰোঁ যে যদি ৰেখা দুডালক আন এডাল ৰেখাই আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তকোণ দুযোৰৰ যোগফল বা সমষ্টি দুই সমকোণতকৈ সৰু হয়, সেইপিনে ৰেখা দুডালক বঢ়াই দিলে কি হ'ব? এটা বিন্দুত মিলিত হ'ব। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই ভাবোঁ তোমালোকে আজিৰ এই ক্লাছটো সম্পূৰ্ণকৈ বুজি পাইছে, নিশ্চয় 100% বুজি পাইছে। আজিও যদিও মানে কলমেৰে সিমান বুজোৱা হোৱা নাই, লিখি বুজোৱা হোৱা নাই, জাষ্ট কিতাপৰ পৰা আলোচনা কৰা হৈছে। আৰু ইম্পৰ্টেণ্ট যিখিনি থিয়ৰী বা আমাৰ সংজ্ঞা আছিল, সেই সংজ্ঞাখিনি আলোচনা কৰা হ'ল। ইয়াৰ ভিতৰত সংজ্ঞা, স্বীকাৰ্য আৰু কিছুমান স্বতঃসিদ্ধ আছে। এই স্বতঃসিদ্ধসমূহ ধুনীয়াকৈ আলোচনা কৰিলোঁ। ইয়াৰ ভিতৰত তোমালোকৰ কৰিবলগীয়া যদি কুৱেশ্যন আছে তেন্তে আমাক কমেণ্টছ কৰি জনাব। আৰু এই চেনেলটো আমাৰ যি প্ৰিয় ছাত্ৰ ছাত্ৰী যি নতুন চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এটা কথা হ'ল কি, এই ভিডিঅ'টো তোমাৰ প্ৰিয় বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। Thank you so much. Thanks for watching this video.